Hello my dear outermost electrons. কি খবৰ তোমালোকৰ নিউক্লিয়াছবোৰ ভালে আছে নে আমি আহিম আজি মূল কনসেপ্টৰ দ্বিতীয়টো লেকচাৰ আমি পঢ়িম POAC প্ৰিন্সিপল অফ এটম কনজাৰভেশ্যন হয় আমি পঢ়িম POAC কিন্তু কিয় পঢ়িব লগা হল POAC একদম সিম্পল সোৱা চাউল দালি আলু মিলি হয় খিচাৰি কিন্তু আমি নাপাও বিচাৰি কিমান হ'ব খিচাৰি এক্স্যাক্টলি ৰিয়েক্টেন্টৰ লগত যেতিয়া আমি প্ৰডাক্ট ফৰ্ম কৰিব পাৰিম তে প্ৰডাক্ট কিমান হ'ব কিমান ৰিয়েক্টেন্ট দিলে কিমান প্ৰডাক্ট ফৰ্ম হ'ব ৰিয়েক্টেন্টৰ যদি কিবা মাজত পাৰ্ট আছে আৰু তাৰ পৰা কিমান প্ৰডাক্ট ফৰ্ম হ'ব গতিকে আমি যিখিনি আমাৰ weight ৰিলেশনশিপ মাস ভলিউম ৰিলেশনশিপ আননোন সাবষ্টেন্সৰ আননোন প্ৰডাক্ট আননোন ৰিয়েক্টেন্টৰ এমাউন্ট উলিয়াবলৈ আমাক এই ৰুলটো লাগিব ৰাইট ঠিক আছে প্ৰিন্সিপল অফ এটম কনজাৰভেশ্যন একদম সিম্পল ধৰি লোৱা আমি কাৰ্বন আৰু অক্সিজেন লগ লগাই যদি কাৰ্বন ডাই অক্সাইড বনাও তেতিয়া হলে তাত নাইট্ৰজেন বিচাৰি পাবা জানো নাপাও এক্স্যাক্টলি তেনেকুৱা যে কাৰ্বন আৰু অক্সিজেনৰ কিমান পৰিমাণ দিলে কিমান CO2 ওলাব the number the amount of reactant কিমান তোমাৰ প্ৰডাক্ট ওলাব এক্সাক্ট আমাৰ সেই ফিজিক্যাল ক্যালকুলেশনস খিনি আমাৰ এই মূল কনসেপ্টৰ POAC তোমাক দিব গতিকে কথাখাৰ কবলৈ যাওতেই আমি এটা এক্সাম্পল লবলৈ বিচাৰিছো যে ধৰি লোৱা KClO3 পটাছিয়াম ক্লোৰেট ইয়াৰ ডিসোসিয়েশন হৈ কিনা তোমাৰ কি হ'ব পটাছিয়াম ক্লোৰাইড আৰু অক্সিজেন গেছ ৰাইট তো ইয়াত একচুয়ালি মই কি কৰিব বিচাৰিছো সো যে ইয়াত পটাছিয়াম ক্লোৰিন আৰু অক্সিজেন তিনিটা এটম আছে ইয়াতো তোমাৰ সো পটাছিয়াম ক্লোৰিন আৰু অক্সিজেনে আছে ইয়াত ফসফৰাছ বা নাইট্ৰজেন মই দেখা নাই তোমালোকেও দেখা নাই গতিকে আমাৰ প্ৰিন্সিপল অফ এটম কনজাৰভেশ্যনৰ যেটো মিনিং এই মিনিংটো আমাক কি ক'ব বিচাৰিছে সোৱা যে প্ৰথমতে লিখি লৈছো মই যে এপ্লাইং POAC এট কোড তোমাৰ পটাছিয়াম এটম সোৱা পটাছিয়াম ক্লোৰেট এই মলিকুলটোত পটাছিয়াম কেটা আছে এটা আছে পটাছিয়াম ক্লোৰাইডত কেটা আছে এটা আছে তাৰ মানে one atom of potassium is belongs to one molecule one atom of potassium is belongs to another KCl molecule গতিকে আমি ইয়াৰ মাজত আৰু এটা আমাৰ ল এটা আছে কেমিষ্ট্ৰি তোমালোকে জানা যে এভোগাড্ৰছ ল তো কি কৈছিলে যে ইকুৱেল ভলিউম অফ অল গেसेस কন্টেইন ইকুৱেল নাম্বাৰ অফ মলিকুলছ তাৰ মানে মই যদি কও যে মোৰ লগত 1 মোল অফ কাৰ্বন ডাই অক্সাইড গেছ আছে আৰু যদি তুমি কোৱা যে নাই স্যাৰ মোৰ লগত 1 মোল অফ নাইট্ৰজেন গেছ আছে দুইটাৰ কিন্তু ভলিউম একে থাকিব 22.4 2 মোলটো থাকিব 3 মোলটো থাকিব 1000 মোলটো থাকিব গতিকে আমি এবাৰ যদি মোল পাই যাও তেতিয়াহলে আমি মলিকুলছ পাই যাম আৰু এবাৰ যেতিয়া মলিকুলছ পাই যাম তাত আমাৰ গোটেই ৰিলেশনটো মই এনেকৈ ক'ব পাৰো যে আমাৰ মোলছ অফ পটাছিয়াম ক্লোৰেট ইকুৱেল টু মোলছ অফ KCl পটাছিয়াম ক্লোৰাইড একদম সিম্পল সোৱা এটা এটম ইয়াত আছে সিমিলাৰ এটমটো ইয়াত আছে দুইটাই মলিকুল সো মলিকুলৰ পৰা আমি কি পাম মোল পাম সো এতিয়া আমাৰ এই weight আৰু যেটো ভলিউম ৰিলেশন আমি ইয়াৰ পৰা কেনেকৈ ডেভেলপ কৰিম সোৱা মোলৰ ফৰ্মুলাত কি হয় আমি ফাৰ্স্ট ক্লাছত পঢ়িছো সো মোল তোমাৰ কি হ'ব মাস অফ KClO3 ইন গ্ৰামত লাগিব দেই আৰু ইয়াৰ যেটো মোলাৰ মাস অফ KClO3 exactly এটো তোমাৰ কিমান হ'ব মাস অফ KCl divided by তোমাৰ কি হ'ব ইয়াৰ মোলাৰ মাস সোৱা এতিয়া আমি এটা বস্তু জানো যে ইয়াৰ যেটো মাস থাকিব মাস অফ KClO3 divided by মোলাৰ মাস আমি গম পাও ইয়াত তিনিটা এটম আছে সোৱা পটাছিয়ামৰ তোমালোকে জানা 39 ক্লোৰিনৰ তোমাৰ 35.5 অক্সিজেনৰ তোমাৰ 16 সো অক্সিজেন তিনিটা আছে 48 আৰু এইফালে তোমাৰ 9 5 4 14 7 74 আৰু 48 কিমান হ'ব তোমাৰ 122.5 এটো হ'ব তাৰ মোলাৰ মাস ইকুৱেল টু ইয়াটো তোমাৰ কিমান থাকিব সো মাস অফ KCl ডিভাইডেড বাই মোলাৰ মাস কিমান হ'ব তোমাৰ এইফালে 74.5 কাৰণ এইফালে 13 and 35 আছে সো সোৱা এক্স্যাক্টলি এটো বিচাৰি আছিল কি আহি গল সোৱা মাস অফ KClO3 এটো ইয়াৰ যদি মাস মই তোমাক এবাৰ দি দিও তেতিয়া হলে তুমি ইয়াৰ মাস উলিয়াই লব পাৰিবা ৰাইট তাৰ মানে আমি লাহেকে যদি অক্সিজেনটো যাও চাও তাৰ পাছত আমাৰ পঢ়াটো সাৰ্থক হ'ব
ঠিক আছে মই এইটো ৰাব কৰি দিছোঁ সো তোমালোকে নোট কৰি লৈছা আৰু এইটো আমাৰ দৰকাৰী যে মাছ অফ KClO3 ডিভাইডেড বাই মোলাৰ মাছ ইকুৱেল টু মাছ অফ KCl বাই 74.5 কাৰণ দুইটাতে তোমাৰ এটা এটা এটম আছে এক্স্যাক্টলি এই বস্তুটো তুমি যদি ক্লোৰিন এটমটো দিয়া তেতিয়াও তুমি একেটা ফৰ্মুলাই পাবা একেটা ৰুলেই পাবা কাৰণ ক্লোৰিনটো ইয়াত এটা আছে তাতো এটা আছে এবাৰ আহা আমি চাও অক্সিজেন কাৰণ অক্সিজেনৰ ভলিউম উলিয়াবলৈ হলে তুমি অক্সিজেনৰ এটমিক কনজাৰভেশ্যন আমি কৰিব লাগিব চোৱা তো ফাইনালি অকন ফাইন মই এবাৰ জানিব বিচাৰিছো যে আমাৰ POAC যদি অক্সিজেন এটমত এপ্লাই কৰো কি হ'ব চোৱা অক্সিজেন কেটা আছে তিনিটা সো 3 ৰে আমি মাল্টিপ্লাই কৰি ল'ব লাগিব তো ইটোত আমাৰ কি হয় যে মোলস অফ KClO3 ইকুৱেল টু অক্সিজেন কেটা আছে দুটা 2 ইনটু মোলস অফ O2 ঠিক আছে সো এক্স্যাক্টলি মই ইয়াতে কি ক'ব বিচাৰিছো চোৱা যে যেহেতু আমাৰ এটম কনজাৰভেশ্যন ইয়াত যেহেতু তিনিটা আছে ইয়াত তোমাৰ দুটা আছে সো তুমি হেতু মেইনটেইন কৰিব লাগিব আগৰটোত এটা আছিল কাৰণে আমি ইকুৱেল লিখিছিলো সো তিনিটা হোৱা বাবে মই 3 লিখিছো 100 হলে 100 লিখিম ৰাইট 200 হলে 200 লিখিম সো এটো গিভেন ইকুৱেচনৰ মতে যাব সো 3 ইনটু মোল অফ KClO3 কি হ'ব যে মাস অফ KClO3 divided by molar mass তোমালোকে জানা অলপ আগতে আমি লিখিছো 122.5 so 2 into mole of oxygen যেটো অক্সিজেন তোমাৰ কি হয় গ্যাস মলিকিউল তো তাৰ ভলিউম থাকিব volume of oxygen in liter divided by 22.4 liter so exactly তুমি সোয়া এই মাসটো যদি মোক দিয়া থাকে মানে মাস অফ ৰিয়েক্টেন্ট যদি পটাছিয়াম ক্লোৰাইডৰ দিয়া থাকে তুমি ভলিউম অফ অক্সিজেন উলিয়াই ল'ব পাৰিবা ৰাইট তেতিয়াহলে আমাৰ কথাখিনিটো হৈ গ'ল মই কি কৈছিলো যে আলু দালি আৰু চাউল লগ লাগি কি হ'ব খিচৰি কিন্তু নাপাও বিচাৰি কি নোপোৱা কাৰণেটো বিচাৰিলো সোয়া যদি আমাক ইয়াক দিয়া থাকে তেতিয়াহলে ইয়াৰ মাস আৰু ইয়াৰ ভলিউম আমি উলিয়াব পাৰিম গতিকে মই ভাবো থিওৰি এটা তুমি তেতিয়ালৈকে কমপ্লিট নহয় যেতিয়ালৈকে প্ৰেক্টিস নকৰা গতিকে আমাৰ এক্সাক্ট ইয়াৰ ফৰ্মুলাৰ ওপৰত এটা POAC ৰ প্ৰশ্ন আমি তোমালোকে বোৰ্ডত চাব পাৰা বোৰ্ডত প্ৰশ্নটো চোৱা আমি এটো প্ৰশ্ন এটা কৰিবলৈ যাম ঠিক আছে ঠিক আছে প্ৰশ্নটো ইতিমধ্যে তোমালোকে বোৰ্ডত দেখিছা a sample of potassium chlorate on decomposition gives yield আৰু give এটাই শব্দ বুজায় gives 448 ml of oxygen gas at NTP normal temperature pressure calculate the weight of oxygen produced the weight of potassium chlorate originally taken আৰু the weight of KCl produced তিনিটা প্ৰশ্ন আমি সিম্পল কে লৈছো এটা এটাকে মই লিখি লৈছো সোৱা সো বেসিক্যালি আমাৰ প্ৰথম প্ৰশ্নটো যদি হৈছে weight of oxygen উলিয়াবলৈ সোৱা তো আমাৰ এডুৰ ইকুৱেশ্যন হয় ইয়াত তোমাৰ weight of oxygen খুদিছে আৰু given কি আছে 440 ml of oxygen দিয়া আছে সোৱা তো গুটে কাহিনীটো প্ৰথমতে অক্সিজেনৰ ওপৰত যেহেতু আছে সো তুমি ধুনিয়াকে লিখিব পাৰা যে applying POAC at O atom অক্সিজেন এটমত যদি POC তুমি এপ্লাই কৰা তো ইয়াত অক্সিজেন এটম কেটা আছে তিনিটা তো ধুনিয়াকে আমি লিখিলোৱা যে 3 into moles of KClO3 equal to ইয়াত কেটা আছে দুটা so 2 into moles of O2 right okay swap so 3 into moles of KClO3 তোমাৰ এটো কিমান থাকিব mass of KClO3 divided by ইয়াৰ molar mass কিমান হ'ব তোমাৰ 122.5 swap 2 into moles of O2 mole to তোমাৰ কিমান হ'ব আমাৰ ভলিউমত আছে সোৱা 448 কেটো মিলিলিটাৰ দিয়া আছে ইয়াক আমি লিটাৰত নিব লাগিব কাৰণ তলৰটো তোমাৰ কনস্ট্যান্ট আছে 22.4 লিটাৰ গতিকে 1000 ৰে যদি ডিভাইড কৰা 0.448 তোমাৰ কিমান হ'ব লিটাৰ হ'ব সো সোৱা এটা ইকুৱেশ্যন এটা আননোন ধুনিয়াকে আমাৰ ওলাই যাব এটা ইকুৱেশ্যন এটা আননোন আমাক ধুনিয়াকে ওলাই যাব মই ক্যালকুলেশনটো কৰি আছো সো মাস of KClO3 potassium chlorate আমাৰ ওলাই গল গতিকে ধুনিয়াকে ক্ৰস মাল্টিপ্লাই যদি কৰা তিনিটো ইয়াত আহিব এটো যদি তোমাৰ ইয়াত যায় সো এটো সলভ কৰিলে কিমান হ'ব আমি চাই দিছো ক্যালকুলেটৰ তো মোৰ এটা কৰাই আছে গতিকে একো চিন্তা নাই মোৰ প্ৰথমতে আহিছে তোমালোকে তথাপি পজ কৰি কিনা কৰিবা ৰাইট সো এটো মোৰ ওলাইছে 1.634 গ্ৰাম সোৱা আমাৰ হাতত ওলাই গল এটো প্ৰশ্ন উত্তৰ সো আমাৰ এটা ওলাই গল যে weight of KClO3 আমাৰ ওলাই গল ধুনিয়াকে প্ৰথমটো তাৰ পাছত আমি তলৰটো আহিছো সোৱা কি হ'ব এটো লিখি পোষ্ট কৰি লোৱা তোমালোকে নোট ডাউন কৰি লোৱা জি আছে নোট ডাউন কৰি লোৱা তাৰ পাছত মই গৈ আছো সেকেন্ডটো
থাৰ্ডত গৈ আছোঁ প্ৰথমটো একেবাৰে ইজি চ' প্ৰথমটো লাষ্টত দেখাই দিম মই চোৱা ফাইন চ' মই এতিয়া আহিছোঁ তোমাৰ ৱেইট অফ KCl চোৱা যিহেতু ইহঁত দুটাৰ মাজৰ ৰিলেশ্যন আছে গতিকে তুমি ইয়াৰে যিকোনো এটা কনজাৰ্ভ কৰি দিয়া চ' আমি এইটো আমাৰ থাৰ্ড কুৱেশ্যন যে এপ্লাইং POAC at K atom চ' এটা আমি ডাইৰেক্ট লিখিব পৰা হৈছোঁ যে তোমাৰ ইয়াত আমাৰ কিমান হ'ব মোলছ অফ KClO3 ইকুৱেল টু এইটো তোমাৰ কিমান হ'ব মোলছ অফ KCl পটাছিয়াম ক্লৰাইড চোৱা মাছ এই মাছটো আমাক দিয়া আছে অলপ আগতে যে পালোঁ ৰাইট মাছটো কিমান দিয়া আছে 1.64 আছিলে 1.634 আমি অলপ আগত উলিয়াইছিলোঁ 1.634 ডিভাইডেড বাই 122.5 ইয়াত লুকাই আছে তোমাৰ মাছ অফ KCl ডিভাইডেড বাই মোলাৰ মাছ কিমান হ'ব তোমাৰ 74.5 তো 74.5 যদি হয় ইয়াৰ পৰা আমি মাছ অফ KCl উলিয়াব পাৰিম চ' মাছ অফ KCl আমি 1 ইকুৱেশ্যন 1 আননোন এইটো যদি ক্ৰছ মাল্টিপ্লাই কৰোঁ এইটো যদি ইয়াতে থাকে তেতিয়াহ'লে কিমান হ'ব চাই দিছোঁ এনচাৰটো ওলাব তোমাৰ 0.9937 ৰাইট 0.9937 আৰু এইটো তোমাৰ কিমানত থাকিব গ্ৰাম চ' তোমালোকে এইটো নোট ডাউন কৰি লোৱা তাৰপিছত আমি থাৰ্ড কুৱেশ্যনটোত আহি আছোঁ চৰি প্ৰথমটোত আহি আছোঁ একদম চিম্পল চ' 1 নম্বৰটো তোমাৰ চ' আমাৰ যিটো ৰৈ গৈছিলে ৱেইট অফ O2 একদম চিম্পল হয় তুমি প্ৰথমতে মলটো উলিয়াই লোৱা যিকোনো বস্তু মাছ যদি উলিয়াব লাগে মাছ লুকাই থাকিব তোমাৰ মলৰ ভিতৰত মল অফ O2 কিমান হ'ব চোৱা আমাক দিয়া আছে ভলিউম দিয়া আছে ন ডিভাইডেড বাই 22.4 লিটাৰ ভলিউম ইন লিটাৰ হ'ব দেই চোৱা এই যে মোল অফ O2 এই মোল অফ O2তে তোমাৰ মাছ সুধিছে বা ৱেইট যিটো দিয়া আছে আমাৰ কেমিষ্ট্ৰিত ইমান প্ৰব্লেম নাই যিহেতু আমি ইয়াত গোটেইখিনি গ্ৰেভিটিটো তোমাৰ ইগন'ৰ মাৰি আছোঁ গতিকে মাছ লিখা ৱেইট লিখা একো প্ৰব্লেম নাই মাছ অফ O2 ডিভাইডেড বাই মোলাৰ মাছ অক্সিজেনৰ মলিকুলাৰ মাছ কিমান হ'ব 32 ৰাইট চ' এইটো চোৱা ভলিউমটো তোমাৰ আছে 448 লিটাৰ বাট ইট শুড বি অ'কে মিলিলিটাৰত যদি ৰাখা ঠিক আছে দিয়া 448 যদি মিলিলিটাৰত থাকে তেতিয়াহ'লে এইটো কিমান হ'ব 22400 মিলিলিটাৰ চ' আৰু এইটো যদি তুমি ডিভাইড কৰা কিমান ওলাব 0.02 আৰু ইয়াৰ পৰা এইটো যদি মাছ অফ O2 আমাক বিচাৰি আছে O2 32টো এফালে ক্ৰছ মাল্টিপ্লাই কৰি দিয়া 32 চ' এইটো কিমান হ'ব 64 0.64 গ্ৰাম চোৱা চ' আমাৰ ধুনীয়াকৈ ওলাই গ'ল চ' মই কি কৰোঁ যে POAC টেকনিক এটা খুব ধুনীয়া টেকনিক তোমালোকে চোৱা এই প্ৰশ্নটোৱে যদি ধৰি লোৱা আৰু তেতিয়া তোমালোকে পঢ়ি আছা তোমালোকৰ যিসকলে পঢ়া নাই তেনেকুৱা এজন ছাত্ৰ বা ছাত্ৰীক যদি তুমি সেই প্ৰশ্নটো দি কিনে যদি এইকেইটা প্ৰশ্ন উলিয়াবলৈ দিয়া তেতিয়া হয়তো তেওঁলোকৰ অকণ সময় যাব পাৰিব গতিকে POAC এটা শ্বৰ্টকাট ট্ৰিক হিচাপে তোমালোকে ইউজ কৰিব পাৰা গতিকে এইটোৱে সহায় কৰিব মূল কনচেপ্টৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিক হ'ল লিমিটিং ৰিএজেণ্ট বৰ্তমান JEE নীটত মিছ হোৱা নাই এতিয়ালৈকে গতিকে লিমিটিং ৰিএজেণ্টৰ ওপৰত আমি এটা প্ৰশ্ন কৰিবলৈ গৈ আছোঁ একচুৱেলি হয় কি লিমিটিং ৰিএজেণ্ট নামতে আছে লিমিট এটা লিমিট আছে ন চবৰে কাৰণে তোৰ এটা লিমিট আছে গালি খোৱাৰ লিমিট আছে তোমাৰ কাৰোবাক দম দিয়াৰ লিমিট আছে তো একজেক্টলি মই লিমিটৰ কথাটো কৈছোঁ যে চোৱা এটা ধৰি লোৱা ডেফিনেশ্যনৰ লাইনটো মই কৈ দিছোঁ তাৰপিছত তোমালোকে বুজি পাবা আমাক ডেফিনেশ্যনটোৱে কৈছে যে যেতিয়া ৰিয়েক্টেণ্ট দুটা স্পেচিয়েলি তিনিটা উলিয়াব পাৰা দুটা বা তিনিটা লগ লাগি এটা প্ৰডাক্ট ফৰ্ম হৈছে তেতিয়াহ'লে সিহঁত দুজনৰ মাজৰ কোনটো তোমাৰ সোনকালে শেষ হ'ব যদি A আৰু B লগ লাগি C বনাইছে A আৰু B দুইটাৰেতো কণ্ট্ৰিবিউশ্যন আছে C বনাওঁতে দুইটাৰে কণ্ট্ৰিবিউশ্যন আছে C বনাওঁতে কিন্তু ইহঁত A আৰু Bৰ মাজত কোনটো আটাইতকৈ সোনকালে শেষ হৈ গৈছে দ্যাট ইজ দ্য ৰিয়েক্টেণ্ট which consumed fully পুৰা শেষ হৈ যায় গোটেই ৰিয়েকশ্যনটোত কনজাম্পশ্যন হৈ যায় তাৰ এণ্ড আৰু এটা ডেফিনেশ্যন কি যে which can produce less number of mole যিয়ে আটাইতকৈ কম মল প্ৰডিউচ কৰিব পাৰিব ঠিক আছে গতিকে আহা আমি ট্ৰাই কৰোঁ এটা এক্সাম্পল লৈ কিনে যে A plus twice B is giving you 4C okay A plus twice B is giving you 4C টাইম 0ত মই ধৰি লৈছোঁ যে তোমাক মই 5 মল দিছোঁ মানে A লগত 5 মল আছে আৰু B লগত তোমাৰ ধৰি লোৱা 12 মল আছে বস আমাৰ হাতত ইমানখিনি ইনফৰমেশ্যন আছে লিমিটিং ৰিএজেণ্টৰ পৰা তিনিটা প্ৰশ্ন হ'ব পাৰে সেই তিনিটা প্ৰশ্ন কি হয় চোৱা
নাম্বাৰ 1 তোমাক সুধিব যে হুইচ ইজ লিমিটিং ৰিএজেণ্ট এ আৰু বিৰ কোনোবা এটাটো সোনকালে শেষ হ'ব কোনটো হ'ব এ আৰু বি সেকেন্ড সুধিব তোমাৰ সি কিমান প্ৰডিউস হ'ব ইয়া সি প্ৰডাকচনৰ ওপৰত সুধিব আৰু থাৰ্ড তোমাক কি সুধিব চোৱা যে কিমান ৰৈ যাব যে ৰিমেইনিং এমাউন্ট বা মোলস লেফট কিমান ৰৈ যাব সো তিনিটা প্ৰশ্ন আকৌ এবাৰ মই কৈ দিছো যে ইহত দুটাৰ মাজত কোনটো লিমিটিং ৰিএজেণ্ট হ'ব সি কিমান প্ৰডিউস হ'ব আৰু কোনোবা এটাটো সোনকালে শেষ হ'ব তে ৰৈ যাব কিমান ধৰিলা তুমি আৰু তোমাৰ ভাইটি বলে 5 টকা আৰু তোমাৰ ভাইটিয়ে 10 টকা লৈ বজাৰত গৈছে বজাৰত গৈ তোমালোকে একেটা প্ৰডাক্ট কিনিছা তো কাৰোবাৰটো শেষ হ'ব না পইচাটো সোনকালে সো তেও হৈ যাব লিমিটিং ৰিএজেণ্ট আচোন চাও কেনেকৈ কৰে তো যেহেতু মোৰ হাতত অপচন নাই কোনটো লিমিটিং ৰিএজেণ্ট মই ধৰি লৈছো দুইটাৰ বিষয়ে যে চোৱা যে ইফ A is limiting reagent ধৰি লৈছো দেন মোল প্ৰডাকচন কিমান হ'ব চোৱা মোল প্ৰডিউস ইন সি কিমান হ'ব যে ইয়াত চোৱা এৰ আগত কিমান আছে 1 তো স্টয়চিওমেট্ৰিক কোএফিচিয়েন্ট 1 গতিকে ইয়াত তোমাৰ 5 মোল সো 5 মোলে তোমাৰ কিমান মোল প্ৰডাকচন দি আছে 4 মোল অফ সি তাৰ মানে 5 * 4 কিমান হ'ব তোমাৰ 20 ঠিক আছে ঠিক তেনেকৈ যে চোৱা যে ইফ বি ইজ লিমিটিং ৰিএজেণ্ট তেতিয়া হলে আমাৰ মোল প্ৰডাকচন কিমান হ'ব চোৱা বিট কিমান আছে টুৱাইস বি সো ইয়াত তোমালোকে যদি ভাবিছা যে মই 12 * 4 কৰি দিম তেতিয়া হলে নহব কাৰণ ইয়াত কথা এটা আছে যে সদায় তোমালোকে মনত ৰাখিবা ইহতৰ স্টয়চিওমেট্ৰিক কোএফিচিয়েন্ট সদায় 1 কৰিবা এটো ৰুল হিচাপে ৰাখিলে তোমালোকৰ ভাল হ'ব যে ইহতৰ স্টয়চিওমেট্ৰিক কোএফিচিয়েন্ট 1 কৰিবা কাৰণ কথাটো হল চোৱা এটো তোমাৰ বলে 1 মোলত তোমাৰ কম্পিটিশন হৈ আছে 2 মোলত হৈ আছে নহব নহয় কথা এটা আছে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ গতিকে 12/2 কৰাৰ লগে লগে 1 মোল হৈ গল 6 * 4 কিমান হ'ব 24 তাৰ মানে সো একচুয়ালি কি হৈ আছে 12 মোল কেতিয়া আছিল যেটা তোমাৰ 2 আছিল তো এটো যদি 1 কৰিব লাগে তো তোমাৰ কিমান হ'ব 6 তো ইয়াত আমাৰ 6 * 4 কিমান হ'ব তোমাৰ 24 তো এতিয়া তুমি কম্পিটিশনটো কৰা 20 আৰু 24 ৰ ভিতৰত আটাইতকৈ সৰু কোন 20 আৰু 24 ৰ ভিতৰত আমি সকলোৱে জানো ক্লাস 1 ৰ পোৱালি এটাও গম পাব যে 20 গতিকে এই যে 20 মোল অফ সি হেতু তোমাৰ কোনে প্ৰডিউস কৰিছে এ গতিকে আমাৰ কি হ'ব অ্যাকৰ্ডিং টু ডেফিনিশন A is limiting reagent ঠিক আছে তোমালোকে এটু চাই নকবা যে 12 আৰু 5 ৰ ভিতৰত দুখন স্যাৰ 5 টো সৰু গতিকে 5ক লিমিটিং ৰিএজেন্ট নহয় এক্স্যাক্টলি আমি কৰি চাব লাগিব তো A টো লিমিটিং ৰিএজেন্ট কিয় হয় বিকজ A is producing less number of C right so একেলগে এক গুলি তোমাৰ দুই শিকাৰ হৈ গল চোৱা লিমিটিং ৰিএজেন্ট পাই গলে এটো লগে লগে তোমাৰ C প্ৰডাকচনটো পাই গলো C প্ৰডাকচন কিমান হ'ব তোমাৰ 20 মোল হ'ব C production কিমান হ'ব 20 মোল সো আমি দুটা পাই গলো 3 নম্বৰ যেটো তোমাৰ ৰিমেইনিং এমাউন্ট বা মোলস লেফট সো মোলস লেফটত আমাৰ প্ৰবলেম হয় গতিকে মোলস লেফট আমি চাবলৈ যাও আহা ৰিমেইনিং এমাউন্ট বা মোলস লেফট কেনেকৈ উলিয়াবা চোৱা তুমি ইয়াত যদি এটা সৰু আইডিয়া লোৱা যে চোৱা পার্টিকুলার টাইম এটাত কি হৈ আছে যে চোৱা আমি ইতিয়ালৈকে কি গম পালো যে 5 মোল আছিলে আৰু এ তোমাৰ কি কৰিছিলে লিমিটিং ৰিএজেন্ট হয় আৰু সিট কিমান প্ৰডাকচন হৈছে 20 টাইম 0 কেস এটা আছিলে চোৱা তোমাৰ লগত 5 মোল ইয়াৰ লগত 12 মোল তাৰ মানে তোমাৰ ভাতৰ আগত ন তোমাৰ আগত কাহিত সকলোবোৰ ধুনিয়া ব্যঞ্জন আছে মাছ মাংস মই ভাল পাওঁটো হেকানে কৈছো কি ভাল পাওঁ মটন নে চিকেন মই কিন্তু মটন ভাল পাওঁ তোমালোকে কমেন্ট বক্সত জনাবা কি খাই ভাল পোৱা সো দিনবোৰ যদি ভাল হয় কৰোনা যদি ঠিক হয় তেতিয়াহলে আমি লগে ভাগে এখাস খাম দেই চোৱা তো আমি ভাতৰ আগত নহয় দেই আকৌ ফুল হৈ গ'ল আমি কাহিৰ আগত সকলোখিনি খোৱা বস্তু থৈছো আৰু অলপকে খোৱা ষ্টাৰ্ট কৰিছো চিকেনৰ পিস হেগ হৈ আছে মনবোৰ বেয়া লাগি আছে কিন্তু গৈছে কত পেটতে গৈছে তাৰ মানে ইনিশিয়ালি যেটা তুমি ভাতবোৰ খোৱা নাছিলা গুটে তোমাৰ ফ্ৰন্টত টেবুলত ডেস্কত সব ৰেডি হৈ আছিল প্ৰডাকচন একো নাছিলে 0 পেটত একো যোৱা নাছিলে তাবাম ভুকাটোৰ অৱস্থা তোমাৰ এটো কিমান হ'ব 0 তাৰ মানে টাইম 0 ত ৰিএকচন ষ্টাৰ্ট হোৱা প্ৰডাক্ট ক'ত ফৰ্ম হ'ব 0 লাহে লাহে তুমি খাবলৈ ষ্টাৰ্ট কৰিলা তো খাবলৈ ষ্টাৰ্ট কৰিলে কাহিনী এটা হল নহয় এটো লিমিটিং ৰিএজেন্ট হৈ গল তাৰ মানে
এই মই একচুৱেলি ভাল বস্তুটো আগতে থৈ দিওঁ, বেয়া বস্তুটো আগতে খাই দিওঁ। চিকেনৰ লগত দালি লাষ্টলৈ নথওঁ, দালি আগতে। এইটো 0 হৈ গ'ল, দালি চেছ। তো তোমাৰ 5 মল খতম। এই বস্তুটো ক'ত জমা হ'ব? এইফালে প্ৰডাকশ্যনত আমাৰ 20 মল ওলাইছে নহয় আমাৰ অলপ আগতে। চি প্ৰডাকশ্যন তোমাক এইটো সুধিছে, এইটো কিমান হ'ব? হোৱাট ইজ দ্য ৰিমেইনিং এমাউণ্ট? ইয়াত কিমান বাচি থাকিব? কাৰণ চোৱা, এই 20 বনাওঁতে ইয়াৰো কণ্ট্ৰিবিউশ্যন আছে, কিন্তু ই শেষ হৈ যোৱা নাই, কিবা এটা বাচি আছে, সেইটো আমি উলিয়াম চাবা। তো মলছ লেফ্ট কিমান হ'ব চোৱা। প্ৰথম কথা, কাৰ পৰা ৰ'ব? অৰিজিনেল কিমান আছিলে? 12 মল। চ' তোমাৰ অৰিজিনেলটো উলিয়াই ল'বা, 12টো যি মাইনাছ কৰিবা 12ৰ পৰা মাইনাছ হ'ব, অৰিজিনেল মলৰ পৰা মাইনাছ হ'ব, যিটো 12 মল আছে। তো এইটো তুমি 1ত কনভাৰ্ট নকৰিবা, গিভেন টু গিভেনে থাকিব। এইটো উস্তাদি মাৰি 6 বনাই নিদিবা, বহুতেই দিয়ে, কাৰণ এইটো কনচেপ্ট মই যোৱা 5 বছৰৰ পৰা পঢ়াই আছোঁ। চ' এভৰি টাইম ষ্টুডেণ্টে এইটোৱে ভুল কৰে যে প্ৰথমত 1 পাই কিনে ইয়াতো তোমাৰ 1 * 6 বহাই দিম, নহ'ব। গিভেনটো আমি চেঞ্জ কৰিব নোৱাৰোঁ। চ' এইটো আমাৰ 12 মল হ'ল। এতিয়া মাইনাছ কি কৰিম? বহুতে কি কৰিব? বঢ়িয়া ছাৰ, 12 - 5। চ' 12 - 5 7। নাই, নহ'ব। কেনেকৈ হ'ব? তুমি আছা, দুটা বন্দুক লৈ আহিছা, মই তোমাৰ লাঠি এডাল লৈ আহিছোঁ, কোন জিকিব যুদ্ধত? নহ'ব নহয়। তো গতিকে আমি ইয়াত মিলাই ল'ব লাগিব, অলপমান অংক এটা মিলাই ল'ব লাগিব। চাবা, 12 যেতিয়া লৈছিলা, মেক চিয়'ৰ ডেট ৱাজ 2b, তাৰমানে বিৰ ষ্টইচিঅমেট্ৰিক কফিচিয়েণ্ট 2 আছিলে। চ' 12ৰ লগত তুমি 1a মাইনাছ কৰিব নোৱাৰা, ইট শুড বি টুৱাইচ a। বাট 1a কিমান আছিলে? 5 × 2 কিমান হ'ব? 10। চ' দ্য আনচাৰ ইজ 2। চোৱা, একো চিন্তা কৰিব নালাগে, কাৰণ এইটো তোমাৰ এণ্ট্ৰেঞ্চ বেছ কুৱেশ্যনছ। ইয়াত এইবোৰ আমি লিখা মেলা কৰি থাকিব নালাগে। ধুনীয়াকৈ তোমালোকৰ যিটো আনচাৰ হ'ব টিক মাৰিবা, শুদ্ধ হ'লেহে টিক মাৰিব পাৰিবা। গতিকে তাত আৰু তোমাক নুসুধে তুমি কোনটো মেথডত কৰিলা। গতিকে মলছ লেফ্ট এইটো পাই গ'লোঁ। মই তোমালোকৰ কনফিউজন দূৰ কৰিবলৈ আৰু এটা প্ৰশ্ন কৰি দিওঁ, ৰাইট? তেতিয়া আৰু কনফিউজনটো ক্লিয়াৰ হৈ যাব। চাবা, চ' সকলোৱে প্ৰথমটো বুজি পাবা। কাৰোবাৰ ঘৰত যদি আমি এবাৰ যাওঁ, দ্বিতীয়বাৰ গ'লেহে তোমাৰ কি লাগে? অকণমান অসুবিধা নালাগে, ৰাইট? চিনাকি হৈ যায় তেতিয়া ঘৰখন। আহা, চ' মই ধৰি লৈছোঁ যে তোমাৰ লগত 3a আৰু টুৱাইচ b, অলপ জেং কৰি লৈছোঁ এইবাৰ, 4c আছে, ধৰি লৈছোঁ। আৰু ইয়াত টাইম 0ত মই তোমাক কৈছোঁ যে মোৰ লগত 9 মল আছে দেই, মোৰ লগত 9 মল আছে। আৰু ইয়াত তোমাৰ কিমান আছে? 10 মল আছে। অ'কে, 10 মল আছে। তোমাক সুধিছে যে ইয়াৰ প্ৰডাকশ্যন কিমান হ'ব? প্ৰশ্ন তিনিটাই সুধিব, যে এটাটো হ'ব তোমাৰ লিমিটিং ৰিএজেণ্ট, 2 নম্বৰ তোমাৰ চি কিমান প্ৰডাকশ্যন হ'ব, আৰু তোমাৰ লাষ্টত সুধিছে যে কিমান মল লেফ্ট হ'ব। চোৱা, তো প্ৰথম চোৱা, আমি এইটো মাথা মাৰি ল'ব লাগিব যে ইফ এ ইজ লিমিটিং ৰিএজেণ্ট, তেতিয়া চি কিমান প্ৰডাকশ্যন হ'ব। চোৱা, তো আমাৰ ৰুল কি আছিলে? ফাৰ্ষ্টত আমি 1 মল ষ্টইচিঅমেট্ৰিক কফিচিয়েণ্ট 1 কৰি ল'ম। 3a আছিলে, চ' 3a তুমি 1 কৰি ল'লে কিমান হ'ব? তোমাৰ 9/3, দ্যাট ইজ ইকুৱেল টু 3। 3a যদি 9 মল আছে, 1a কিমান হ'ব? 3 হ'ব। ইনটু এইটো তোমাৰ একেই থাকিব, কাৰণ চৰুক সুধি আমি চাউল লিখি যাওঁ। প্ৰেছাৰ কুকাৰটো মোৰ 5 লিটাৰ ডাঙৰ, খোৱা মানুহ কেইটা? 2জন, সদায় 5 লিটাৰ চাউলটো বহাব নোৱাৰোঁ। গতিকে আমাৰ ডিপেণ্ড কৰিব ইয়াৰ ওপৰত, যে ইয়াত আমি যদি 4 ৰাখোঁ, চ' 3 × 4 কিমান হ'ব? 12 মল। অ'কে, কাৰোবাৰ কনফিউজন আছে যদি চাব পাৰা, যে ইয়াত মই কি কৰিছোঁ? 3a মোৰ 9 আছে, চ' 1a 3 আছে। বেচিকেলি আই মাল্টিপ্লাইং 3 with 4, চ' ইট বিকাম 12। 2 নম্বৰটো চোৱা, যে ইফ b ইজ লিমিটিং ৰিএজেণ্ট, b ইজ লিমিটিং ৰিএজেণ্ট, চ' b যদি লিমিটিং ৰিএজেণ্ট হয়, c কিমান প্ৰডাকশ্যন হ'ব? ইয়াত কিমান আছে? টুৱাইচ b। চ' চোৱা, এইটো তোমাৰ 10/2 হ'ব, কাৰণ আমাৰ ৰুলটো কি? 1 মল। আমাৰ ষ্টইচিঅমেট্ৰিক, মেক চিয়'ৰ ডেট ষ্টইচিঅমেট্ৰিক কফিচিয়েণ্ট উড বি 1। চ' এইটো কিমান হ'ব? 4। চ' 2/8 কিমান হ'ব? 5 × 4 20 মল। চ' এতিয়া তোমালোকে ইজিলি জাজ কৰিব পাৰিবা কিমান হ'ব। 12টো সৰু হয় 20তকৈ। চ' 12 মল কোনে প্ৰডাকশ্যন কৰি আছে? এ। চ' আমাৰ এ হ'ব লিমিটিং ৰিএজেণ্ট, যে এ ইজ লিমিটিং ৰিএজেণ্ট। কিয়? বিকজ ইট ইজ প্ৰডিউচিং লেছ নাম্বাৰ অফ মল, হুইচ ইজ 12। তো প্ৰথম প্ৰশ্নটো ওলাই গ'ল, ছেকেণ্ডটো ওলাই যাব। চোৱা, চি কিমান প্ৰডাকশ্যন হ'ব? 12 মল। C2 তোমাৰ কিমান হৈ গ'ল? 12 মল ওলাই গ'ল, ৰাইট? চ' এতিয়া আমি যিটো টান পাওঁ সেইটো তোমাৰ ৰিমেইনিং এমাউণ্ট। চ' ৰিমেইনিং এমাউণ্টটো মোৰ লগত চাই লোৱা, এটা 12 মল ওলাইছিলে। অ'কে, একদম ইজি হয়, জাষ্ট ষ্টে উইথ মি, একো নাই, হৈ যাব আৰামত, হৈয়ে গ'ল। চোৱা, এয়া হৈয়ে গ'ল। পাৰ্টিকুলাৰ টাইম এটাত তোমালোকে যদি চোৱা যে
এইয়া খাবলৈ বহিছোঁ আৰু লাহেকৈ গৈ আছে পেটলৈ এইটো ষ্টাৰ্টিং দে মায়ে বাটৰ আগত আনি বাঢ়ি দিছে একো নাই খাবলৈ 0 পেটৰ ভিতৰত একো জানে টাইম 0 ৰিয়েকশ্যনে ষ্টাৰ্ট হোৱা নাই তো এতিয়া লাহে লাহে তোমাৰ কি হৈছে যে লাহে লাহে ৰিয়েক্টেণ্ট এমাউণ্টবোৰ গৈ আছে টু মেকিং দ্য প্ৰডাক্ট তো আমাৰ যিটো ৰিয়েক্টেণ্টৰ এ আৰু বিৰ ভিতৰত লিমিটিং ৰিয়েজেণ্ট কোনটো আছে এ চ' এইটো 0 হ'ব ফুল্লি কনজিউমড ই জমা হ'ব এইফালে কিমান হ'ব 12 কাৰণ 3ৰ পৰা এইটো কিমান আছিলে 3 আছিলে 3 × 4 12 মল তো আমাক সুধিছে ইয়াত কিমান আছে এইটো চ' মলছ লেফ্ট এবাৰ অকণ ইজি লাগিব চাবা এবাৰ ইজি লাগিব কাৰণ অলপ আগতে কৰিছোঁ মলছ লেফ্ট এইটো টুৱাইচ বিট আছে চ' প্ৰথমতে সদায় গিভেনৰ পৰা মাইনাছ কৰিব লাগিব 10ৰ পৰা মাইনাছ কৰিব লাগিব চ' 10ৰ পৰা যদি মাইনাছ কৰা কি মাইনাছ কৰিবা এ 10ৰ পৰা 9 মাইনাছ কৰিব নোৱাৰা কাৰণ এইটো 3ত আছে এইটো চাবা এইটো তোমাৰ টুৱাইচ বিট আছে এইটো তুমি টুৱাইচ এ কৰি ল'ব লাগিব চ' 3 যদি 9টা আছিলে টুৱাইচ এট কেইটা থাকিব 6টা 10 - 6 = 4 মল চ' 4 মল অফ তোমাৰ কিমান হ'ব বি মলছ লেফ্ট অফ বি বিট তোমাৰ কেইটা থাকিব 4 মল ইয়াত কনফিউজন হৈছে নেকি কোৱা নাই হোৱা ইয়াত 6 কেনেকৈ হ'ল চোৱা জানাই নহয় 3 8 যদি 9টা হয় এটা 8 তোমাৰ কিমান হ'ব 3টা 2টা 8 কিমান হ'ব 6টা চ' সেইটো এনচাৰ চ' দিছ ইজ দ্য আনচাৰ গতিকে আজিৰ ক্লাছত মই বৰ বেছি দীঘলীয়া নকৰোঁ আমাৰ লিমিটিং ৰিয়েজেণ্ট আৰু POAC থাকক ইয়াৰ পাছত আমি ধুনীয়া টপিক লৈ আহিম বাকী আমাৰ সকলোৰে ক্লাছবোৰ ইমান তোমালোকে ভাল পাইছা কমেণ্ট কৰিছা গতিকে খুবেই ভাল লাগিছে ৰিচেণ্টলি আমাৰ পৰীক্ষা এটাও হৈ গৈছিলে আৰু তাত প্ৰাইজ মানি আমি 3জন ষ্টুডেণ্টক অলৰেডি ঘোষণা কৰিছোঁ তোমালোকে চেক কৰি চাব পাৰা অহা ছানডে আৰু এটা পৰীক্ষা হ'বলৈ গৈ আছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও পৰীক্ষা দিয়া নাই তেতিয়াহ'লে প্লিজ তোমালোকে পৰীক্ষাটো দিয়া কাৰণ এইটো এটা সম্পূৰ্ণ এটা ডিফাৰেণ্ট মিডিয়ামত হ'ব আৰু আজিতো গম পালা যে আজি তোমাৰ কি হৈ আছে যে আজি নিট পষ্টপন কৰিলে নিট পিছুৱাই দিলে তাৰমানে আমি আৰু সময় পাম পঢ়িবলৈ আমি আৰু ডিটেইলছত যাব পাৰিম ৰাইট গতিকে আমাৰ এই ক্ৰেছ কোৰ্চটো ইমান ভালকৈ কৰিব লাগিব তোমালোকে আমি যিমান স্বপন ছাৰৰ ভাষাত যে আমাক এনাৰ্জি কেনেকৈ দিবা আমাক এনাৰ্জি তোমালোকে দিব পাৰিবা হয় এজন ভাল শিক্ষকৰ জন্ম কেতিয়াও এজন ভাল ছাত্ৰৰ অবিহনে হ'ব নোৱাৰে তোমালোকে আমাক কুৱেশ্যনছবোৰ সুধিলেহে আমি কিবা এটা ক'ব পাৰিম তোমালোকে আমাক যেতিয়া টান প্ৰশ্ন সুধিবা তেতিয়া আমি আৰু পঢ়িবলৈ বাধ্য হ'ম ৰাইট আমিতো ক'ব নোৱাৰোঁ আমি এতিয়া কেমিষ্ট্ৰি 0.001%ও গম নাপাওঁ গতিকে সেইবোৰ কেতিয়া ভাল হ'ব তোমালোকে কিবা এটা প্ৰশ্ন সুধিলেহে হ'ব তুমি যেতিয়া সুধিবা তুমি সুধিবলৈ আকৌ তোমাৰ সাহস লাগিব নহয় তুমি সাহস কৰিবলৈ তুমি পঢ়িব লাগিব গতিকে খুব ধুনীয়া প্ৰচেছ এটা পঢ়া প্ৰশ্ন কৰা আগুৱাই যাম থেংক ইউ ছ' মাছ